ই-ৰিক্সা চালকৰ পুত্ৰ সাবিৰৰ সফলতা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ উজ্বলাইছে পিতৃ-মাতৃৰ নাম। কষ্ট আৰু নিষ্ঠাৰে আজৰি আনিলে সফলতা। দৰিদ্ৰতা যে শিক্ষাৰ ক্ষেত্ৰত কাহানিও হেঙাৰ হৈ থিয় দিব নোৱাৰে, তাকে আখৰে আখৰে প্ৰমাণ কৰিলে কোকৰাঝাৰৰ এইগৰাকী যুৱকে। অতি দৰিদ্ৰ পৰিয়ালৰ সাবিৰে কষ্ট আৰু নিষ্ঠাৰে আজি এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। পুৱা 7 বজাতে পিতৃয়ে জীৱিকাৰ সন্ধানত ই-ৰিক্সাখন লৈ ওলাই যায় আৰু সন্ধিয়া 8 বজাতহে ঘৰ সোমায়। এনে এক কষ্টকৰ পৰিৱেশৰ মাজতে সাবিৰ আলী শেখে চলাই গৈছিল পঢ়া-শুনা। আৰু সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 6টা বিষয়তে লেটাৰ লৈ ডিষ্টিংশ্যন সহ উত্তীৰ্ণ হ'ল সাবিৰ আলী শেখ। আপোনাৰ ল'ৰাই ঈৰ্ষণীয় সফলতা লাভ কৰিছে। হয়, কেনেদৰে গাইড কৰিছিল ল'ৰা? গাইড মানে বিশেষকৈ তেওঁৰ মাকৰ অৰিহণা বেছি আছে, কাৰণ মই দিনটো পৰিশ্ৰম কৰি আহোঁ, ৰাতি সোনকালে টোপনি যাওঁ, আৰু তেওঁৰ মাকে 11টা 12টালৈকে মানে কিবা থাকিছে আৰু কি। আপুনি এগৰাকী ই-ৰিক্সা চালক। হয়, আপুনি ৰাতিপুৱাই কৰ্মৰ সন্ধানত ওলাই যায়? ৰাতিপুৱা 8টা বজাত ওলাই যাওঁ, আকৌ ৰাতি 8টাত ঘূৰি আহে। 8টা 9টাত তেনেকৈ ঘৰত সোমাওঁ। কেতিয়াবা ভাবিছিল নে আপোনাৰ ল'ৰাই এনেধৰণৰ সফলতা লাভ কৰিব? মই আশাবাদী আছিলোঁ যে ভাল ৰিজাল্ট পাম বুলি। ইয়াতকৈ আৰু ভাল হ'ব লাগিছিল, কিন্তু ভাবা মতে আমি হোৱা নাই। তথাপিতো যিখিনি পাইছে সেইখিনিত আমি সন্তুষ্ট। ল'ৰাক লৈ আপোনাৰ সপোন কি? আমাৰ সপোন মানে জনসাধাৰণৰ সেৱা কৰিব বুলি, আৰু এজন সু চিকিৎসক হ'বলৈ মানে আশাবাদী। ক'ত পঢ়ুৱাব এতিয়া? এতিয়া ছায়েন্সত পঢ়িব বুলি ভাবিছে। কলেজ এতিয়া আজমল চুপাৰফৰ্টি বুলি মানে সিহঁতে এণ্ট্ৰেঞ্চত পাছ কৰিছে। পঢ়া শুনাৰ ক্ষেত্ৰত, ল'ৰাক খৰচ দিয়াৰ ক্ষেত্ৰত আপোনাৰ অসুবিধা নিশ্চয় হ'ব। নিশ্চয় হৈছে, ইমান দিন হৈছে, বহুত কষ্ট হৈছে মোৰ। তো এই ক্ষেত্ৰত আপুনি কিবা কাৰোবাৰ সহায় সহযোগিতা বা কামনা কৰে নেকি? যদি কোনো সদায় ব্যক্তি বা আমাৰ অসম চৰকাৰ আৰু এবং কি আমাৰ BTC চৰকাৰে যদি আমাৰ সহায় হাত বা আগবঢ়ায়, তেতিয়াহ'লে আমি অলপ আগবাঢ়ি যাব পাৰিম, আমাৰ উপকাৰ হ'ব। ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ আশা মনতে পুহি ৰাখিছে সাবিৰে। তুমি মেট্ৰিকত ঈৰ্ষণীয় সফলতা লাভ কৰিছা। এই সফলতাৰ আঁৰত কোন আছে? এই সফলতাৰ আঁৰত ক'বলৈ গ'লে মোৰ পিতৃ মাতৃ আছিল, লগতে নানাহঁতৰ পৰিয়ালটো আছিল। মামাই সহায় কৰিছিল, বহুত এনকাৰেজ কৰিছিল ভালকৈ পঢ়া শুনা কৰাৰ কাৰণে। মাকেও বহুত কষ্ট কৰিছিল, ৰাতি মোৰ লগতে থাকিছিল, উজাগৰে থাকিছিল। আৰু ক'ত পঢ়িছিলা তুমি? মই ভটগাঁও জাতীয় বিদ্যালয়ত পঢ়িছিলোঁ। তোমাৰ পিতৃ এগৰাকী ই-ৰিক্সা চালক, বহু কষ্টৰে তোমাক পোহপাল দিছে আৰু তুমি আজিৰ এই পৰ্যায় পাইছা। ভৱিষ্যতে তুমি কি হ'ব বিচাৰিছা? ভৱিষ্যতে মই এজন চিকিৎসক হ'ম বুলি আশা কৰিছোঁ। এতিয়া ক'ত পঢ়া শুনা কৰিম বুলি ভাবিছা? এতিয়া আজমল চুপাৰফৰ্টি পঢ়িম বুলি আশা কৰিছোঁ। ক'ত? আজমল চুপাৰফৰ্টি। কিমান ঘণ্টাকৈ অধ্যয়ন কৰিছিলা তুমি? অধ্যয়ন কৰাত তেনেকুৱা নিৰ্দিষ্ট সময় নাছিল। যেতিয়া সময় পাইছোঁ আৰু পঢ়িছোঁ, 8ৰ পৰা 10 ঘণ্টা মানে আছিল, আৰু এইটো মিনিমাম। তোমাৰ হবি কি? হবি বেলেগ কিবা নাছিল, আৰু কিতাপ চিতাপে পঢ়িছিলোঁ আজৰি সময়ত। আজৰি সময়ত কি কৰি ভাল পোৱা তুমি? তেনেকুৱাতো আৰু বেছি খেল ধেমালি কৰা নহয়, কিতাপ চিতাপে পঢ়োঁ, আৰু উপন্যাস বা তেনেকুৱা ধৰণৰ মেগাজিনৰ। উপন্যাস, গল্প কিতাপ কেতিয়াবা পঢ়িছানে? অঁ, পঢ়িছোঁ। তোমাৰ ভাল লগা এখন উপন্যাসৰ নাম কোৱাচোন। যেনেকুৱা আছিল আপোনাৰ অঘৰী আত্মাৰ কাহিনী, মামৰে ধৰা তৰোৱাল। তোমাৰ প্ৰিয় খেলুৱৈ কোন? প্ৰিয় খেলুৱৈ তেনেকুৱা বিৰাট কোহলি হয়, আৰু ক্ৰিকেটৰ। তুমি ভৱিষ্যতে কি হ'বলৈ ইচ্ছা কৰা? ভৱিষ্যতে এজন চিকিৎসক হৈ জনসমাজৰ সেৱা কৰিব বিচাৰোঁ। তাৰ লগতে এজন মেডিকেল প্ৰফেচাৰ হোৱাৰ আশা আছে। এই আশা ফলৱতী হ'ব বুলি তুমি ভাবানে?
মই সম্পূৰ্ণ আশাবাদী এই আশা ফলৱৰ্তী হ'ব বুলি। সাবিৰৰ এই সফলতাই এতিয়া আনন্দিত কৰিছে পিতৃ মাতৃৰ লগতে গাঁওবাসীকো। কোকৰাঝাৰৰ পৰা ধনঞ্জয় নাথৰ ৰিপৰ্ট, টাইম-ইট। এইবাৰ নিৰ্বাচনত ভোটাৰৰ আশা কি? নেতাৰ পৰা কি আশা কৰিছে জনতাই? কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক? চহৰ, নগৰ, গাঁৱে ভূঞে জনতাৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট, টাইম-ইট, গ্ৰাউণ্ড জিৰ', পাৱাৰ্ড বাই ডেটা মেচিন।